হেল্ল' এভৰিৱান, মোৰ চেনেল এফেয়াৰ্ছ চাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ জুন 14, 2025। আজিৰ যি কাৰেণ্ট এফেয়াৰ্ছ তাৰ প্ৰথম এফেয়াৰটো হ'ল বা নিউজটো হ'ল যে ভাৰত চৰকাৰে বৰ্তমান এচিৰ উষ্ণতাত কেপ লগাব, অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে যি এচি ইউজ কৰে প্ৰতিখন ঘৰত, সেই এচিত কিমানৰ পৰা কিমান পৰিমাণলৈকে টেম্পাৰেচাৰ বঢ়াব বা কমাব পাৰিব সেয়া চৰকাৰে নিৰ্ধাৰণ কৰিব বা চৰকাৰে তাৰ কাৰণে কিছুমান নিয়ম উলিয়াব। এই নিয়মৰ অন্তৰালৰ মূল কাৰণটো হৈছে বৰ্তমান যি পৰিৱেশৰ উষ্ণতাৰ পৰিৱৰ্তন হৈছে। আমি জানো যে বিভিন্ন কাৰণত বৰ্তমান পৰিৱেশে এনেকুৱা ধৰণৰ কিছুমান পৰিণতি অনুভৱ কৰি আছে। সেইবোৰ হৈছে গোলকীয় উষ্ণতা বৃদ্ধি, যাৰ ফলত হোৱা খৰাং, জলবায়ু পৰিৱৰ্তন ইত্যাদি। আৰু মানুহৰ জীৱন ধাৰণ পদ্ধতিৰ সলনি হোৱাৰ কাৰণেই হয়তো এনে পৰিৱৰ্তন আমি দেখা পাইছোঁ। সেয়েহে শক্তিমন্ত্ৰী মনোহৰ লাল খাট্টাৰে এই প্ৰস্তাৱ দিছে যে এচিৰ উষ্ণতা 20 ডিগ্ৰী চেলছিয়াছৰ পৰা 28 ডিগ্ৰী চেলছিয়াছৰ ভিতৰতে ৰখা হ'ব। হেল্থ এক্সপাৰ্টসকলৰ মতেও যদি এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে প্ৰকৃতিৰ লগতে মানুহৰ স্বাস্থ্যও ভাল হ'ব। মানুহে টেম্পাৰেচাৰ শ্বকৰ পৰা বচাৰ লগতে যিবিলাক আমাৰ ৰেছপিৰেটৰী ইছ্যুজ, অৰ্থাৎ আমাৰ উশাহ নিশাহ লোৱাত যি সমস্যাৰ সৃষ্টি হয় বা ডিহাইড্ৰেশ্যন, অৰ্থাৎ পানী নোখোৱাৰ ফলত বা আমাৰ শৰীৰত পানী কমি গ'লে যি সমস্যাৰ সৃষ্টি হয় বা জইণ্ট পেইনৰ সমস্যা আদিৰ পৰাও মুক্তি লাভ কৰিব বুলি কয়। এচিৰ এনে উত্তাপে মানুহক ভাল টোপনি যোৱাটো সহায় কৰিব বুলি হেল্থ এক্সপাৰ্টসকলে কয়। তাৰোপৰি ইয়াৰ আটাইতকৈ ডাঙৰ যি উপকাৰ হ'ব সেয়া হ'ব পৰিৱেশৰ প্ৰতি। ই গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত অলপ হ'লেও সহায় কৰিব বুলি আশা কৰা হৈছে। ই এনাৰ্জি কনজাম্পশ্যনো হ্ৰাস কৰাত সহায় কৰিব, যাৰ ফলত গ্ল'বেল ৱাৰ্মিং তথা গ্ৰীণহাউচ গেছ নিৰ্গমন হ্ৰাস হ'ব। আৰু আপোনালোকক জনাই থওঁ যে মেইনলি 4টা গ্ৰীণহাউচ গেছ আছে: CO2, CH4, CFC আৰু N2O। আমি গম পালোঁ CO2, CH4 সাংকেতিক নাম হয়। CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড, CH4 হৈছে মিথেন, CFC মানে কি সেয়া উত্তৰ আপোনালোকে মোক কমেণ্টত জনাব, আৰু N2O অৰ্থটোও জনাব। দ্বিতীয় নিউজটো হ'ল ইৰাণ ইজৰাইল কনফ্লিক্ট। 14 জুনৰ ৰাতিপুৱা ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰে। মূলতঃ ইৰাণৰ নিউক্লিয় গতিবিধিসমূহক লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছে বুলি ইজৰাইলে কয়। আমি জানো যে ইৰাণ আৰু ইজৰাইল দুয়োখনেই মিডল ইষ্টাৰ্ণ কাণ্ট্ৰি হয়, অৰ্থাৎ মধ্য এছিয়াৰ দুখন দেশ। আৰু যিহেতু আমি জানো তেওঁলোক দুটা বেলেগ বেলেগ ধৰ্মৰ পৰা আহে, অৰ্থাৎ ইৰাণ হৈছে এখন ইছলামিক কাণ্ট্ৰি আৰু ইজৰাইল হৈছে এখন জিউছ দেশ। অলৰেডি আৰৱ আৰু ইজৰাইলৰ মাজত বহুত সংঘাত ইতিমধ্যে সংঘটিত হৈ গৈছে। এতিয়া মূল কথাটোলৈ আহোঁ, কিয়নো ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে বুলি ইজৰাইলে কয়। IAEA অৰ্থাৎ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিয়ে 12 জুনত এখন প্ৰস্তাৱৰ জৰিয়তে ইৰাণে যে নিউক্লিয় নিঃসম্প্ৰসাৰণৰ নিয়মবোৰ মনা নাই সেই বিষয়ে ৱৰ্ল্ড কমিউনিটিক অৱগত কৰে। অৰ্থাৎ নিউক্লিয় নিঃসম্প্ৰসাৰণ মানে হৈছে দেশসমূহে নিউক্লিয় শক্তি উৎপাদন কৰিবলৈ কিছুমান বাধা আছে। অৰ্থাৎ এই উৎপাদন যদি কিছুমান চিভিলিয়ান পাৰপাজত, অৰ্থাৎ অসামৰিক উদ্দেশ্যত হয়, তেন্তে কিছু কিছু ক্ষেত্ৰত নিয়মবোৰ শিথিল কৰা হয়। কিন্তু যদি এই নিউক্লিয় শক্তিৰ উৎপাদন সামৰিক অৰ্থত কৰা হয় তেতিয়া কিন্তু দেশসমূহক কিছুমান নিয়ম দি ৰখাবলৈ চেষ্টা কৰা হয়। আৰু দেখা গৈছে যে ইৰাণক ইয়াৰ পূৰ্বেও কেইবাবাৰো কোৱা হৈছে যে তেওঁলোকে নিউক্লিয় নিঃসম্প্ৰসাৰণৰ নিয়ম মানিব লাগে, বা ইতিমধ্যে এইবিলাক কাৰণত বিশ্বত বিভিন্ন ঘটনাও সংঘটিত হৈ গৈছে। আৰু ইজৰাইলে ভাবে যে ইৰাণে যদি নিউক্লিয় শক্তিক সম্প্ৰসাৰণ কৰে তেন্তে তেওঁলোকৰ স্থিতিৰ প্ৰতি ভাবুকি আহিব, যাৰ বাবে ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে। এই মেপখনৰ জৰিয়তে কোনবোৰ জেগাত মেইনলি আক্ৰমণ কৰা হৈছে সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। তেব্ৰিজ, তেহৰান, কেৰমানশ্বাহ, নানটাঞ্জ, ইছফাহান আদি চেণ্টাৰবিলাকত ইজৰাইলে আক্ৰমণ কৰিছে। মেজৰ চাইটছ অফ এটেক হৈছে নাটাঞ্জ নিউক্লিয়াৰ ফেচিলিটি, যাক দেশখনৰ হাৰ্ট অফ নিউক্লিয়াৰ প্ৰগ্ৰেম বুলি কোৱা হয়। আকৌ ফৰ্ডো নিউক্লিয়াৰ ফেচিলিটিটো আক্ৰমণ কৰা হৈছে, আৰু বহুতো মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ, অৰ্থাৎ মিলিটাৰী যিবিলাক আন্তঃগাঁথনি আছে সেইবিলাকত আক্ৰমণ কৰা হৈছে। এই আক্ৰমণত ইৰাণৰ বহু পলিটিকেল ফিগাৰ্ছ, ইৰাণৰ মেজৰ জেনেৰেল, আৰ্মিৰ জেনেৰেল, লগতে নিউক্লিয় বৈজ্ঞানিকৰো মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে। তৃতীয় নিউজটো হৈছে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ। এইবাৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল ইংলেণ্ডত, আৰু ইয়াৰ ফাইনেল মেটছখন 14 জুনত অষ্ট্ৰেলিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয়, আৰু ছাউথ আফ্ৰিকাই অষ্ট্ৰেলিয়াক 5 উইকেটত হৰুৱায়। এয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ কিদৰে ছাউথ আফ্ৰিকাৰ টীমটোৱে প্ৰথমবাৰৰ বাবে এখন বিশ্বমানৰ ক্ৰিকেট খেলত প্ৰথমবাৰৰ বাবে ট্ৰফি জিকিবলৈ সক্ষম হৈছে। আমি এই ছাউথ আফ্ৰিকাৰ টীমটোক চকাৰ্ছ অফ ৱৰ্ল্ড ক্ৰিকেট বুলি কোৱা হয়, অৰ্থাৎ তেওঁলোকে যিকোনো খেলৰে ফাইনেল খেলিছে, ছেমি ফাইনেল খেলিছে, কিন্তু বিভিন্ন কাৰণত তেওঁলোক হাৰি গৈছে। ইয়াৰ পূৰ্বৱৰ্তী যিবোৰ খেল আছিলে, সেয়ালৈকে ৱৰ্ল্ড কাপ ক্ৰিকেটৰ ছেমি ফাইনেলে হওক বা T20 ফাইনেলে হওক, তেওঁলোক হাৰিছে, আৰু এইখনেই হৈছে প্ৰথম য'ত তেওঁলোকে জিকিবলৈ সক্ষম হৈছে। ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীৰ এখন মিটিং অনুষ্ঠিত হৈছিলে ফ্ৰান্সৰ মাৰ্চেইলি চহৰত। আৰু আমি ইণ্ডিয়া আৰু ফ্ৰান্সৰ বিদেশ মন্ত্ৰীসকলৰ নাম জানিব লাগিব। তেওঁলোক হৈছে জীন নোৱেল বেৰ' আৰু এছ জয়শংকৰ, ইণ্ডিয়াৰ বিদেশ মন্ত্ৰী। এই মিটিংখন 13 জুনত অনুষ্ঠিত হৈছিলে, আৰু তেওঁলোকে মূলতঃ ভাৰত আৰু ফ্ৰান্সৰ মাজত
দ্বিদেশীয় সহযোগিতা কিদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছিলে আৰু এই দ্বিদেশীয় সহযোগিতা মূলতঃ ডিফেন্স ছেক্টৰত হ'ব, এডুকেশ্যন, ৰিচাৰ্চ, চিভিলিয়ান, নিউক্লিয়াৰ কলাবৰেশ্যন এইবিলাক ক্ষেত্ৰতে হ'ব, যাৰ ওপৰত কথা পাতি যাতে এই দেশ দুখনে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত তেওঁলোকে চেষ্টা কৰিব। শেষত থেংক ইউ ফৰ ইয়ৰ এটেনশ্যন ফৰ দ্য ভিডিঅ'। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ভেলুৱেবল কমেণ্টছো মোক প্ৰদান কৰিব যাতে মই আগলৈ ইয়াতকৈও ভালকৈ ভিডিঅ'ছ বনাব পাৰোঁ আৰু আপোনালোকৰ কাৰণে ডেইলি নতুন নতুন কাৰেণ্ট এফেয়াৰ্ছ নিউজবিলাক লৈ আহিব পাৰোঁ। থেংক ইউ।